কি ধৰণে আমি ওপেন অফিস সফটওয়্যাৰটো ডাউনলোড আৰু ইনষ্টল কৰিব পাৰোঁ তাৰ বাবে মই জনাই দিছোঁ ওপেন অফিস হৈছে এটা লিগেলি ওপেন সোৰ্স সফটওয়্যাৰ যেটো আমাৰ অফিস পেকেজটো ইনক্লুড কৰা আছে অৰ্থাৎ যিদৰে আমি মাইক্ৰসফট ওয়াৰ্ড এক্সেল পাৱাৰপইণ্ট ইত্যাদি সফটওয়্যাৰসমূহ ব্যৱহাৰ কৰি আহিছিলোঁ একেদৰে সম্পূৰ্ণ লিগেল আৰু ওপেন সোৰ্স হিচাপে সৃষ্টি কৰা ওপেন অফিস সফটওয়্যাৰটো আমি ব্যৱহাৰ কৰিব পাৰোঁ এই সফটওয়্যাৰটো এপেচে বুলি এটা কোম্পানীয়ে সৃষ্টি কৰিছে হেহে আমি তাক ডাউনলোড কৰিবলৈ ওপেন অফিসটো ডাউনলোড কৰিবলৈ হলে এপেচে ওপেন অফিস ওয়েবসাইটটোলৈ যাব লাগিব এই সম্পূৰ্ণ প্ৰক্ৰিয়াটো মই আজি এই ভিডিওটোৰ মাধ্যমেৰে ব্যাখ্যা কৰি দিম কি ধৰণে আমি এই সফটওয়্যাৰটো ডাউনলোড কৰিব পাৰোঁ আৰু ডাউনলোড কৰাৰ পিছত কি ধৰণে ইয়াক আমি ইনষ্টল কৰিব লাগিব ইয়াৰ পূৰ্বে মই জনাই দিছোঁ যেটো আমি ইতিমধ্যে সফটওয়্যাৰ ব্যৱহাৰ কৰিছিলোঁ মাইক্ৰসফট ওয়াৰ্ড মাইক্ৰসফট এক্সেল আৰু মাইক্ৰসফট পাৱাৰপইণ্ট এই সফটওয়্যাৰসমূহ লিগেলি ফ্ৰী নহয় হেহে আমি লিগেলি ফ্ৰী বা ওপেন সোৰ্স সফটওয়্যাৰ ব্যৱহাৰ কৰাটো উচিত লিগেলি ফ্ৰী বা ফ্ৰী এণ্ড ওপেন সোৰ্স এটা এনেকুৱা ধৰণৰ ধাৰণা যেটো ধাৰণাৰ মাধ্যমেৰে আমি সম্পূৰ্ণ লিগেল সফটওয়্যাৰসমূহ ব্যৱহাৰ কৰোঁ অৰ্থাৎ ইন্টাৰনেটৰ মাধ্যমেৰে ডাউনলোড কৰি তাক ইনষ্টল কৰি ব্যৱহাৰ কৰাটো যেটো কোম্পানীৰ স্বত্বাধিকাৰী তেওঁলোকে আমাক সম্পূৰ্ণ মুকলিভাৱে এৰি দিছে অৰ্থাৎ যেটো কোম্পানীয়ে এই সফটওয়্যাৰসমূহ নিৰ্মাণ কৰে তেওঁলোকে আমাক এই সফটওয়্যাৰটো ডাউনলোড কৰি ইনষ্টল কৰাত সম্পূৰ্ণভাৱে অধিকাৰ প্ৰদান কৰিছে আনহাতে যিবোৰ সফটওয়্যাৰ আমি সাধাৰণ ইউজাৰ সকলে ব্যৱহাৰ কৰোঁ ডাউনলোড কৰোঁ হেয়া কিন্তু সম্পূৰ্ণ লিগেল নহয় হেহে বিভিন্ন ক্ষেত্ৰত আমি দেখিবলৈ পাওঁ সেই সফটওয়্যাৰসমূহ ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত কিছুমান বিশেষ ধৰণৰ সুবিধা যেতিয়া আমি লাভ কৰিব লগা হয় তেতিয়া এই সুবিধাসমূহ লাভ কৰিব আমি নোৱাৰো হেহে আমি দ্বাদশমান শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলে অফিস এপ্লিকেশনসমূহ ব্যৱহাৰ কৰিব লগা হলে আমি আমাৰ কোৰ্সত উল্লেখ কৰা অনুসৰি এপেচে ওপেন অফিস সফটওয়্যাৰটো ব্যৱহাৰ কৰিম এতিয়া আমি চাম এপেচে ওপেন অফিস সফটওয়্যাৰটো কি ধৰণে ডাউনলোড কৰিব লাগে আৰু তাক ইনষ্টল কৰিব লাগে তাৰ বাবে আমি আমাৰ ল্যাপটপত গৈ আমাৰ ওয়েব ব্ৰাউজাৰটো খুলিব লাগিব আৰু তাত আমি লিখিব লাগিব সাৰ্চ বাৰত ওপেন অফিস বুলি সাৰ্চ কৰাৰ লগে লগে আমাৰ ওয়েব ব্ৰাউজাৰত গুগল সাৰ্চ ইঞ্জিনে ওপেন অফিস কিৱৰ্ডটো সাৰ্চ কৰিব আৰু ইয়াত ওপেন অফিস সফটওয়্যাৰটোৰ ওয়েবসাইটটো আমাক শো কৰিব ওপেন অফিস এটা সম্পূৰ্ণ ওপেন সোৰ্স সফটওয়্যাৰ যেটো এপেচে কোম্পানীয়ে সৃষ্টি কৰিছে হেহে এপেচে ওপেন অফিস বুলি ইয়াত শো কৰিব আৰু তাৰ অফিচিয়েল ওয়েবসাইটটো ইয়াত শো কৰিব এনেকুৱা অন্য প্ৰকাৰৰ ওপেন অফিসৰ নিচিনাই সফটওয়্যাৰ সমপৰ্যায়ৰ সফটওয়্যাৰ বহুতো আছে যেনে ফ্ৰী অফিস লিব্ৰে অফিস ইত্যাদি অন্যান্য বহুতো সফটওয়্যাৰ আমাৰ আছে কিন্তু আমি আমাৰ কোৰ্সত উল্লেখ কৰা অনুসৰি এপেচে ওপেন অফিস সফটওয়্যাৰ ব্যৱহাৰ কৰিম আৰু তাৰ বাবে এপেচে ওপেন অফিস ওয়েবসাইটটো আমি খুলিব লাগিব আৰু তাৰ বাবে আমি ইয়াত ৰাইট ক্লিক কৰিছো আৰু এটা নিউ টেবত গৈ ইয়াক খুলিছো আৰু নিউ টেবটো ইয়াত লোড হ'ব ইয়াত কিছু সময় লাগিব লোড হ'বলৈ আৰু ইয়াৰ পিছতে আমি ইয়াক ডাউনলোড কৰিম ডাউনলোড কৰিবলৈ হলে আমি ইয়াত থকা ডাউনলোড অপচনটো ব্যৱহাৰ কৰিম এটো মই স্ক্ৰিনত দেখুৱাই দিছো এই অপচনটোত গৈ আমি ক্লিক কৰিম আৰু ক্লিক কৰাৰ লগে লগে আমাৰ ডাউনলোড অপচনটো ইয়াত স্ক্ৰিনত আহিব আৰু আমাৰ এই স্ক্ৰিনখনত থকা অপচনখিনি আমি ব্যৱহাৰ কৰিব লাগিব আমাৰ যেটো অপাৰেটিং সিস্টেম হে অনুসৰি ইয়াত সমপৰ্যায়ৰ বিভিন্ন ডাউনলোড লিংক সৃষ্টি হ'ব আমি ইয়াতে ক্লিক কৰিম আৰু উইন্ডোজ exe যেটো ওপৰতে অহা অপচন একেবাৰে ওপৰতে আহিছে সেই অপচনটো ব্যৱহাৰ কৰিম ইয়াত বিভিন্ন বেলেগ অপাৰেটিং সিস্টেমৰ বাবেও উক্ত সফটওয়্যাৰটো अवेलेबल হয় লিনাক্স 64 বিট লিনাক্স 64 বিট লিনাক্স 32 বিট ডেবিয়ান লিনাক্স 32 বিট rpm OS X version 10.7 OS X version less than equal to 10.6 আৰু more platforms কেবাটো অপচন ইয়াত শো কৰিছে যেহেতু বিশ্বৰ বিভিন্ন বেলেগ প্ৰান্তৰ বিভিন্ন বেলেগ কম্পিউটাৰ সমূহত বেলেগ অপাৰেটিং সিস্টেম বিভিন্ন ইউজাৰে ব্যৱহাৰ কৰে হেহে প্ৰত্যেকটো অপাৰেটিং সিস্টেমৰ বাবে উপযুক্ত হিচাপে এপেচে ওপেন অফিসটো সৃষ্টি কৰা হৈছে হেহে ইয়াতে বিভিন্ন অপাৰেটিং সিস্টেমৰ অপচনটো শো কৰে কিন্তু আমি যেহেতু উইন্ডোজ অপাৰেটিং সিস্টেম ব্যৱহাৰ কৰো হেহে উইন্ডোজ exe অপচনটোত আমি ক্লিক কৰিম আৰু তাৰ পিছত আমি আমাৰ ল্যাঙ্গুৱেজ সিলেক্ট কৰিম ইংলিশ US আৰু ইয়াৰ পিছত আমি ইয়াৰ ভাৰ্সনসমূহ চাম আমি ইয়াত ক্লিক কৰাৰ লগে লগে ইয়াত বিভিন্ন বেলেগ ভাৰ্সন শো কৰিব আৰু ইয়াক একাধিক ক্ৰমে একেবাৰে
তলৰ পৰা যদি আমি চাই আহোঁ দেখিম যে আপডেটেড ভাৰ্চনসমূহ ইয়াত সংযোজিত কৰা হৈছে একেবাৰে লেটেষ্ট ভাৰ্চন হিচাপে ইয়াত 4.1.7 ভাৰ্চনটো শ্ব' কৰিছে মই তাক চিলেক্ট কৰিছোঁ আৰু ডাউনলোড ফুল ইনষ্টলেশ্যন অপশ্যনটোত ক্লিক কৰিম ক্লিক কৰাৰ লগে লগে আমাৰ এই ৱেবছাইটটো অন্য এটা ৱেবছাইট source4g.net ৱেবছাইটলৈ ৰিডাইৰেক্ট হ'ব অৰ্থাৎ উক্ত ৱেবছাইটৰ পেজটো লোড হ'ব আৰু তাত আমি ডাউনলোড লিংকটো দেখিবলৈ পাম ইয়াত নেটৰ স্পীড অনুসৰি কিছু সময় লাগিব সেয়েহে আমি ইয়াত ৱেবছাইটটো খোলালৈ অপেক্ষা কৰিব লাগিব মোৰ ৱেবছাইটটো ইয়াত লোড হৈ আছে আৰু ৱেবছাইটটো ইয়াত খুলিছে ডাউনলোড লিংকটো ইয়াত কিছু সময় মই অপেক্ষা কৰিব লাগিব উল্লেখযোগ্য যে source4g হৈছে এটা ফোৰাম বা কমিউনিটি য'ত ওপেন সোৰ্স সফটৱেৰসমূহ উপলব্ধ হয় যিদৰে আমাৰ গুগলৰ প্লে ষ্ট'ৰ আছে একেদৰে ওপেন সোৰ্স সফটৱেৰসমূহৰ বাবে এটা কমিউনিটি আছে আৰু সেই কমিউনিটিটোৱে হৈছে source4g য'ত বিভিন্ন ধৰণৰ বেলেগ বেলেগ লিগেলি ফ্ৰী আৰু ওপেন সোৰ্স সফটৱেৰসমূহ উপলব্ধ হয় সেয়েহে কোনো ষ্টুডেণ্টে যদি বিচাৰে source4g.net ৱেবছাইটটো যদি ব্ৰাউজ কৰে তেওঁলোকে বিভিন্ন ধৰণৰ বেলেগ বেলেগ ওপেন সোৰ্স সফটৱেৰো দেখিবলৈ পাব ইয়াত ডাউনলোড কৰিবলৈ পাৰিব হেতু মই পিছত বেলেগ এটা ভিডিঅত কভাৰ কৰিবলৈ চেষ্টা কৰিম কি ধৰণে আমি অন্যান্য ইউটিলিটি সফটৱেৰসমূহ ডাউনলোড কৰোঁ এটা সদ্যহতে মোৰ ইয়াতে ওপেন সোৰ্স যেটো সফটৱেৰ আমাক আজি ডাউনলোড কৰিব খুজিছিল Apache Open Office তাৰ লিংকটো দেখুৱাইছে আৰু তাত মই সেভ ফাইল অপচনটো ক্লিক কৰিব লাগিব ক্লিক কৰাৰ লগে লগে মোৰ ইয়াত ডাউনলোড বাৰত যদি মই লোকেট কৰোঁ মই দেখিবলৈ পাম সফটৱেৰটো ডাউনলোড হৈ আছে 135 MB ইয়াত ডাউনলোড হ'ব ইয়াত কিছু সময় লাগিব মই প্ৰসেসটো কেনসেল কৰিছো কিয়নো মোৰ ইতিমধ্যে ডাউনলোড কৰা আছে কিন্তু ছাত্ৰ ছাত্ৰীসকলে যেতিয়া ডাউনলোড কৰিব ইয়াত অপেক্ষা কৰিব লাগিব সম্পূৰ্ণ ডাউনলোড হোৱালৈ সো ডাউনলোড যেহেতু মোৰ কৰি থোৱাই আছে মই পুনৰবাৰ ইয়াক ডাউনলোড নকৰো মই এই প্ৰসেসটো ইয়াত স্কিপ কৰিছো কিন্তু ছাত্ৰ ছাত্ৰীসকলে যেতিয়া কৰিব তেওঁলোকে এইটো প্ৰসেস যাতে স্কিপ নকৰে নহলে সফটৱেৰটো ডাউনলোড নহব এতিয়া মই ডাউনলোড হোৱাৰ পিছৰ পৰ্যায়টো ইয়াত শ্ব' কৰিম কি ধৰণে ইয়াক ইনষ্টল কৰিব পাৰি মই ইয়াত কেনসেল কৰি দিছো কিয়নো মোৰ ইয়াত ইতিমধ্যে মই ডাউনলোড কৰি ৰাখিছিলো এতিয়া মই দেখুৱাম ডাউনলোড হোৱা সফটৱেৰটো আমাৰ অপাৰেটিং সিস্টেমৰ কোড লোকেট কৰিব পাৰি মই ইয়াত উইন্ডোজ 10 ব্যৱহাৰ কৰি আছো হয়তো ছাত্ৰ ছাত্ৰীসকলে উইন্ডোজ 7 বা অন্যান্য উইন্ডোজ অপাৰেটিং সিস্টেমো ব্যৱহাৰ কৰিব পাৰে তাত তেওঁলোকে ডাউনলোডছ বুলি এটা ফোল্ডাৰ আছে যেটো আমাৰ ইয়াত শ্ব' কৰিব তালৈ যাব লাগিব আৰু তাত ডাউনলোড হোৱা সফটৱেৰসমূহ উপলব্ধ হয় বা ফাইলসমূহ উপলব্ধ হয় এতিয়া ইয়াতে মই Apache Open Office সফটৱেৰটো ইনষ্টল কৰিবলৈ যেটো আমাৰ .exe ফাইল বা সেটআপ ফাইল হেতু ইয়াত দেখিবলৈ পাইছো ইয়াত ডাবল ক্লিক কৰিব লাগিব আৰু ডাবল ক্লিক কৰাৰ পিছত ইয়াত কিছু সময় পিছতে সেটআপ ফাইলটো খুলিব বা ওপেন হ'ব আমি কিছু সময় অপেক্ষা কৰিব লাগিব ইয়াৰ পিছত এই পপআপ স্ক্ৰিনখন দেখা পোৱা যাব আৰু ইয়াত ইয়েস অপচনটো ক্লিক কৰিব লাগিব ইয়াৰ পিছত এই স্ক্ৰিনখন দেখা পোৱা যাব ইয়াত আমি নেক্সট অপচনটো ক্লিক কৰিম আৰু ইয়াত এটা নিৰ্দিষ্ট ফোল্ডাৰ সৃষ্টি হ'ব যেটো আমাৰ ডেস্কটপ স্ক্ৰিনখনত দেখা পোৱা যাব গতিকে এই পাথটো আমি চেঞ্জ কৰিব নালাগে সফটৱেৰ ইতিমধ্যে ইয়াত এটা ফোল্ডাৰ সৃষ্টি কৰিব ডেস্কটপত ওপেন অফিসৰ ইনষ্টলেচন ফাইলখিনি তাত ৰাখিবলৈ সেই ফোল্ডাৰটো সৃষ্টি কৰিব যেটো সফটৱেৰ নিজেই কৰে গতিকে মই ৰিকমেন্ড কৰো যে ছাত্ৰ ছাত্ৰীসকলে এই প্ৰসেসটো চেঞ্জ যাতে নকৰে কেৱল ইনষ্টল অপচনটোতে ক্লিক কৰে গতিকে আমি ইয়াত ইনষ্টল অপচনটো ক্লিক কৰিব লাগিব আৰু ক্লিক কৰাৰ কিছু সময় পিছত আমি দেখিবলৈ পাম এই ফোল্ডাৰটোত ইনষ্টলেচন ফাইলখিনি দেখিবলৈ পোৱা যাব ইয়াৰ কিছু সময় লাগিব ইনষ্টলাৰটো লোড হওঁতে কিছু সময় লাগিব গতিকে আমি অপেক্ষা কৰিব লাগিব
ইয়াত সেটআপ ফাইলটোৱে নিজে নিজে কেইবাটাও পদক্ষেপ অতিক্ৰম কৰাৰ পিছতহে আমাৰ ইনষ্টলেশ্যনটো ষ্টাৰ্ট হ'ব গতিকে আমি কিছু সময় অপেক্ষা কৰা উচিত আৰু কোনো কাৰণতে ইয়াত অন্যান্য পপ আপ স্ক্ৰীন যদি আহে তাত কেনসেল অপশ্যনটো যাতে ক্লিক নকৰে সেইটো আমি মনত ৰাখিব লাগিব আমি ইয়াত অপেক্ষা কৰিব লাগিব আমাৰ কম্পিউটাৰ মেচিনটোৰ RAM স্পীড তথা ইন্টাৰনেটৰ স্পীড আৰু অন্যান্য কিছুমান দিশৰ ওপৰতো নিৰ্ভৰ কৰিব সেয়ে যিখিনি আমাৰ ৰিসোৰ্সেস বা অন্যান্য আমাৰ আনুষংগিক সফটওয়্যাৰৰ লগত জড়িত ৰিসোৰ্সেস আছে সেইখিনি ডাউনলোড হওঁতে কিছু সময় লাগিব পাৰে সেয়ে আমি অপেক্ষা কৰা উচিত ইয়াৰ পিছত ওপেন অফিস ইনষ্টলেশ্যন উইজাৰ্ড এই স্ক্ৰীনখন দেখা পোৱা যাব আৰু আমি ইয়াতে নেক্সট অপশ্যনত ক্লিক কৰিম তাৰ পিছত আমি ইয়াতে ইউজাৰ নেম আৰু অৰ্গেনাইজেশ্যন নেম ব্যৱহাৰ কৰিব লাগিব বাই ডিফল্ট নিজে নিজে উইন্ডোজ ইউজাৰ বুলি ইয়াত আহে আৰু যদি আমি বিচাৰো এটো সলনি কৰিব পাৰো আৰু অৰ্গেনাইজেশ্যন নেম হিচাপে যিকোনো এটা নেম দিব পাৰি মই ইয়াতে উদাহৰণস্বৰূপে ষ্টুডেন্ট শব্দটোকে ব্যৱহাৰ কৰিছো বা ষ্টুডেন্ট লাৰ্নাৰ এটোকে এটা নেম হিচাপে ব্যৱহাৰ কৰিছো আৰু তাৰ পিছত এনিওয়ান হু ইউজেস দিস কম্পিউটাৰ এই অপশ্যনটো ক্লিক কৰি নেক্সট অপশ্যনত ক্লিক কৰিম তাৰ পিছত এই দুটা অপশ্যন দেখুৱাব টাইপিক্যাল আৰু কাস্টম সো আমি টিপিক্যাল অপশ্যনটো ব্যৱহাৰ কৰিম আৰু নেক্সট অপশ্যনত ক্লিক কৰিম তাৰ পিছত ক্ৰিয়েট এ ষ্টাৰ্ট লিংক অন ডেস্কটপ অপশ্যনটো থাকিবলৈ দিয়া হ'ব আৰু ইনষ্টল অপশ্যনত ক্লিক কৰিব লাগিব আৰু তাৰ পিছত আমাৰ প্ৰগ্ৰেছ বাৰত শো কৰিব আৰু কিছু সময় পিছতে ইনষ্টল হৈ যাব গতিকে আমি অপেক্ষা কৰিব লাগিব আৰু এই প্ৰসেসটো মই আগত কৰা নিচিনাকৈ RAM স্পীডৰ ওপৰত নিৰ্ভৰ কৰে গতিকে মেচিনটোৰ যেটো টেকনিক্যাল কনফিগাৰেচন তাৰ ওপৰত নিৰ্ভৰ কৰি 2 মিনিটৰ পৰা 5 মিনিট সময় লাগিব পাৰে গতিকে আমি এইখিনি সময় অপেক্ষা কৰিব লাগিব সম্পূৰ্ণ প্ৰক্ৰিয়াটো শেষ হোৱালৈকে আৰু কেইবাটাও পদক্ষেপ অতিক্ৰম কৰাৰ পিছত নিজে নিজে সফটওয়্যাৰটো ইনষ্টল হ'ব গতিকে আমি অপেক্ষা কৰি চাব লাগিব আৰু কোনো কাৰণতে যাতে আমি কেনসেল অপশ্যনটো নাইবা অন্যান্য পপ আপ স্ক্ৰীন আহিলে তাত যেন কেনসেল অপশ্যনটো ক্লিক নকৰো হেতু মন কৰিবলগীয়া সম্পূৰ্ণ ইনষ্টলেশ্যন প্ৰক্ৰিয়াটো শেষ হোৱাৰ পিছত ইয়াত এই স্ক্ৰীনখন দেখা পোৱা যাব য'ত ফিনিশ অপশ্যনটো আমি ক্লিক কৰিব লাগিব আৰু এই অপশ্যনটোত ক্লিক কৰাৰ লগে লগে আমাৰ ওপেন অফিস ইনষ্টলেশ্যন প্ৰক্ৰিয়াটো শেষ হ'ব আৰু তাৰ পিছত আমি দ্বিতীয় প্ৰক্ৰিয়াটো চাম য'ত আমি সফটওয়্যাৰটো কি ধৰণে ওপেন কৰে তাক জানিবলৈ যত্ন কৰিম গতিকে মই ইয়াত এই অপশ্যনটো ইয়াত সামৰিছো আৰু ফিনিশ অপশ্যনত ক্লিক কৰিছো ইয়াৰ পিছত আমাৰ কম্পিউটাৰটোত এই সফটওয়্যাৰটো ইনষ্টল হৈ যোৱাটো আমি গম পাম কিন্তু এতিয়া আমি জানিব লাগিব যে এই সফটওয়্যাৰটো কি ধৰণে ওপেন কৰে তাৰ বাবে আমি স্টাৰ্ট মেনু অপশ্যনত ক্লিক কৰিম আৰু ইয়াত ওপেন অফিস কিৱৰ্ডটোৰে সাৰ্চ কৰিম আৰু সাৰ্চ কৰাৰ লগে লগে ইয়াত ওপেন অফিস এপ্লিকেশনটোৰ লিংকটো আমি পাম
ইয়াতে আমি ওপেন অফিস লিংকটো ওপৰতে দেখিবলৈ পাইছো নাইবা আমি ইয়াত সাৰ্চ কৰিও পাব পাৰো আনহাতে অন্য এটা প্ৰক্ৰিয়া আছে হেতু প্ৰক্ৰিয়াৰ মাধ্যমেৰেও আমি জানিব পাৰো যে আমাৰ ইয়াত ইনষ্টল হৈছে নে নাই হোৱা আৰু তাক কি ধৰণে ওপেন কৰিব পাৰি আমি আমাৰ ডেস্কটপ স্ক্ৰিনখনত ওপেন অফিসৰ লিংক এটা দেখিবলৈ পাম আমি এই শৰ্টকাট লিংকটোত ডাবল ক্লিক কৰিও খুলিব পাৰো নাইবা স্টাৰ্ট মেনুলৈ গৈ ইয়াত নিৰ্দিষ্ট ফোল্ডাৰ হিচাপে পোৱা যাব ওপেন অফিস আমি তাত গৈ খুলিব পাৰো এটো আমাৰ ওপেন অফিস শো কৰিছে ইয়াত গৈ ওপেন অফিস ফোল্ডাৰটোৰ পৰা আমি খুলিব পাৰো নাইবা ইয়াত মই দেখুৱাৰ নিচিনাকে ওপেন অফিস কিবৰ্ডটোৰে সাৰ্চ কৰিব পৰা যাব ওপেন অফিস বুলি যেতিয়া সাৰ্চ কৰিম আমাৰ স্টাৰ্ট মেনুত ওপেন অফিস এপটো দেখিবলৈ পোৱা যাব গতিকে আমি ইয়াত এপটো ক্লিক কৰাৰ লগে লগে শৰ্টকাটটোত এই শৰ্টকাটৰ মাধ্যমেৰে আমাৰ সফটওয়্যাৰটো ইয়াত ওপেন হ'ব আৰু ইয়াৰ হোম স্ক্ৰিনখন দেখা পোৱা যাব হোম স্ক্ৰিনত আমি নেক্সট অপচনত ক্লিক কৰিম আৰু ইয়াত ফুল নেম প্ৰদান কৰিব লাগিব আৰু ইনিশিয়েলছ প্ৰদান কৰিব লাগিব তো গতিকে ইয়াত মই প্ৰদান কৰিছো আৰু ফিনিশ অপচনত ক্লিক কৰিব লাগিব ইয়াৰ পিছত আমাৰ ওপেন স্ক্ৰিনখন দেখিবলৈ পোৱা যাব আৰু এই ওপেন স্ক্ৰিনখনত টেক্সট ডকুমেন্ট স্প্ৰেডশীট আৰু প্ৰেজেন্টেশন তিনটা অপচন দেখিবলৈ পোৱা যায় আমি টেক্সট ডকুমেন্ট অপচনত ক্লিক কৰাৰ লগে লগে আমাৰ ওপেন অফিস ৰাইটাৰ সফটওয়্যাৰটো খুলিব যেটো আমাৰ মাইক্ৰসফট ওয়াৰ্ডৰ সমকক্ষ এটো এটা এনেকুৱা সফটওয়্যাৰ যেটো ওয়াৰ্ড প্ৰসেসৰ হয় আৰু আমি ইয়াত ওয়াৰ্ড প্ৰসেসিং ৰিলেটেড কামবিলাক কৰিব পাৰো স্প্ৰেডশীট অপচনত ক্লিক কৰাৰ লগে লগে ওপেন অফিস ক্যালক সফটওয়্যাৰটো খুলিব যেটো এটা স্প্ৰেডশীট সফটওয়্যাৰ হয় এটো মাইক্ৰসফট এক্সেলৰ সমকক্ষ একেদৰে প্ৰেজেন্টেশন অপচনত ক্লিক কৰাৰ লগে লগে ওপেন অফিস ইমপ্ৰেছ সফটওয়্যাৰটো খুলিব যেটো আমাৰ মাইক্ৰসফট অফিস পাৱাৰ পইণ্ট সফটওয়্যাৰ সমকক্ষ হয় গতিকে এই সফটওয়্যাৰসমূহ কি ধৰণে ব্যৱহাৰ কৰে আৰু ইয়াৰ লগত জড়িত অন্যান্য যিসমূহ ফিচাৰ্ছ আৰু দিসমূহ যেটো আমাৰ সিলেবাছত আলোচনা কৰা হৈছে এই সিলেবাস অনুসৰি আমি অন্যান্য ভিডিওসমূহত আলোচনা কৰি চাম কি ধৰণে ইয়াত আমি সিলেবাসত উল্লেখ কৰা অনুসৰি বিভিন্ন সুবিধাসমূহ ল'ব পাৰো কি ধৰণে আমি বিভিন্ন দিসমূহ আলোচনা কৰা উচিত সেইসমূহ আমি অন্যান্য ভিডিওবোৰত চাম এতিয়া সদ্যহতে মই দেখুৱাইছো সফটওয়্যাৰটো খুলে কেনেকে ইয়াত মই উদাহৰণস্বৰূপে ৰাইটাৰ সফটওয়্যাৰটো খুলিম গতিকে ইয়াত মই ক্লিক কৰিছো আৰু ক্লিক কৰাৰ লগে লগে ইয়াত মোৰ সফটওয়্যাৰটো লোড হ'ব ওপেন অফিস ৰাইটাৰ সফটওয়্যাৰটো ওপেন অফিস ৰাইটাৰটো এটা যেহেতু টেক্সট প্ৰসেসিং সফটওয়্যাৰ হয় হে ইয়াত আমাৰ ইতিমধ্যে আমি নৱম মান দশম মান আৰু একাদশ শ্ৰেণীত যিখিনি কৰি আহিছিলো সেই একেখিনি অপচন আমি ইয়াত দেখিবলৈ পাম আৰু অনাগত ভিডিওসমূহত মই কি ধৰণে ব্যৱহাৰ কৰা হয় তাৰ বিষয়ে পৰ্যালোচনা কৰিম গতিকে আজি ছাত্ৰ ছাত্ৰীসকলক মই কি ধৰণে সফটওয়্যাৰটো ইনষ্টল কৰে তাক বুজাবলৈ যত্ন কৰিছিলো তেওঁলোকক মই আশা ৰাখিছো তেওঁলোকে এই ভিডিওটোৰ মাধ্যমেৰে বুজি পাবলৈ সক্ষম হৈছে আৰু যদিহে তেওঁলোকৰ কিবা ডাউট থাকে তেওঁলোকে ভিডিওটোৰ কমেন্ট অংশৰ জৰিয়তে মোক জনাব বুলি আশা ৰাখিছো আৰু ভিডিওটো মই ইয়াতে সামৰণি মাৰিছো ধন্যবাদ